আৰু এটা কথা প্ৰথমে জানি লওঁ মই ক্লাছ 12ৰ কোন আছা ক্লাছ 12ৰ খিনি হাত দাঙাচোন আহা তোমালোকৰ 12ৰ কেইজন ইয়ালৈ আহা এই লাষ্টৰ বেঞ্চখনলৈ আহা 12ৰ যিসকল আছা আৰু ক্লাছ 10ৰ ঠিক আছে ক্লাছ 10ৰ খিনি আগতে আছা ঠিক আছে হ'ব বাকি যিসকল শেষৰ ফাললৈ আছে এইখিনিলৈ আহি দিয়া বহুত দীঘলীয়া হৈছে যে সেইকাৰণে ওচৰলৈ আহা চিনি পাইছা দেখিছা নি আগতে নাই দেখা ঠিক আছে হ'ব মই কেইটামান কথা পাতিম মাজে মাজে তোমালোকক কিবা কিবি সুধিম এইবোৰ প্ৰশ্ন নহয় প্ৰশ্ন বুলি তোমালোকে নধৰিবা কাৰণ যেতিয়া কথা বতৰা পাতি থকা হয় কথা বাৰ্তাত কি হয় অকলে এজনে কথা পাতিব পাৰে নেকি এজনেতো নোৱাৰে দুজন লাগিব হয় নাই দুটা পক্ষ দুজন নহয় দুটা পক্ষ লাগিব গতিকে তোমালোকক মই কিবা সুধিলে তোমালোকে উত্তৰ দিবা দেই মনে মনে থাকিলে মই ভাবিম যে মই কথা পতাটো ভাল পোৱা নাই আৰু বহুত বেছি সময়ো নলওঁ তোমালোকৰ এটা খুব সুন্দৰ অনুষ্ঠান হৈছে তোমালোকৰ গীত নৃত্য আছে ছাত্ৰ ছাত্ৰীসকল আছে গীত নৃত্য ইয়াতে পৰিৱেশন কৰিবা খালি প্ৰথমে মই আনুষ্ঠানিকতা অকণমান কৰিব বিচাৰিছোঁ যে আজিৰ এই যি অনুষ্ঠান আয়োজন কৰিছে তোমালোকৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি বিদায়ী সভা আয়োজন কৰিছে এই বিদায়ী সভাখনৰ আনুষ্ঠানিক সভাপতি তোমালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়কে প্ৰমুখ কৰি এই সভাখনত উপস্থিত থকা শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু বিদায়ী ছাত্ৰ ছাত্ৰীসকল আৰু এই বিদ্যালয়খনৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে তোমালোক আটাইলৈকে মোৰ ফালৰ পৰা মই পৰিচয়টো তোমালোকক দিম বাৰু মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ কিয়নো আগন্তুক তোমালোকৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা আহি আছে আৰু তাৰ লগে লগে বাকী যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোলৈকে আগন্তুক তোমালোকৰ পৰীক্ষাৰ বাবে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ এটা কথা তোমালোকক কওঁ সেইটো এটা বিষয় মই উত্থাপন কৰিছোঁ আমি ছাৰৰ লগত পাতিছোঁ তোমালোকৰ হেড ছাৰৰ লগত ছাৰে কৈছে যে এইখন বিদ্যালয়ত মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলে ইয়াতে এডমিশ্যন নলয় দুই এজনে লয় বেছিভাগ গুচি যায় কিন্তু তাৰ কাৰণে মই এতিয়া ছাৰকেই দোষাৰোপ কৰিম ছাৰক মই দোষাৰোপ কৰিম এতিয়া এইকাৰণে দোষাৰোপ কৰি তোমালোকে কেনেকৈ এডমিশ্যন ল'বা তোমালোকক বিদায়ে দি দিলে হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলৰ বিদায় সভা ঠিক আছে ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীৰতো বিদায় সভা হ'ব নালাগে তোমালোকৰতো শেষ হোৱা নাই এইখন স্কুলত তোমালোকে থাকিবাই আৰু 12লৈকে থাকিবা মেট্ৰিকতে বিদায় সভা পাতি তোমালোকে চাৰ্টত অঁকা আৰম্ভ কৰিলে এইযোৰ ইউনিফৰ্ম শেষেই কৰিলা অন্ততঃ ক্লাছ 10ৰ সকলে কৰিব নালাগিছিলে আৰু ক্লাছ 10ৰ কাৰণে বিদায় সভা মই আপোনালোকক অনুৰোধ কৰিছোঁ অহা বছৰৰ পৰা ক্লাছ 10ৰ বিদায় সভা নাপাতিব তেওঁলোক উপস্থিত থাকিব তেওঁলোকে বাকীসকলক শুভেচ্ছা জনাব আৰু এটা অনুৰোধ কৰিম আপোনালোকক সভাখন বিদায়ী নাপাতিব মানে আমি ইউনিভাৰ্চিটিত মই প্ৰথম সেই প্ৰশ্নটো উত্থাপন কৰিছিলোঁ বিদায়ী সভা নাথাকে হয়তো তোমালোকে আজি এটা আনুষ্ঠানিক অনুষ্ঠান এটা তোমালোকৰ শেষ হোৱাৰ কাৰণে পাতিব পাৰা সেইটো তোমালোকক হয়তো সম্বৰ্ধনাও নহয় হয়তো অভিনন্দন অনুষ্ঠান বা শুভেচ্ছা আটাইতকৈ ভাল শুভেচ্ছা কাৰণ তোমালোকৰ পৰীক্ষা আহি আছে শুভেচ্ছামূলক এটা অনুষ্ঠান পাতিব পৰা যাব কাৰণ আগতে আছিলে বিদায়ী সভা শব্দটো কোনোবা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী ৰিটায়াৰ হ'লে বিদায়ী সভা পাতে সেইটো এটা বেলেগ কথা হ'লেও বিদায়ী শব্দটো আমি ব্যৱহাৰ খুব কম কৰোঁ কাৰণ বিদায়ী শব্দটো এনেকুৱা এটা আৱেগিক আৰু কঠিন শব্দ এই শব্দটো প্ৰয়োগ নকৰাই ভাল আৰু বাকীসকলে বিদায়ী সভা কোৱাতকৈ শুভেচ্ছামূলক এখন সভা পাতিব লাগে আৰু আজিকালি তোমালোকে গম পাবা শিক্ষক শিক্ষয়িত্ৰীসকলেও জানে ইভেন ক্লাছ প্ৰাইমেৰী প্ৰাথমিক স্কুলতো প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা যেতিয়া ওলাই যায় প্ৰাক্তন ছাত্ৰ ছাত্ৰী হৈ যায় প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে স্কুল কলেজ যিয়েই নহওক আমাৰ মহাবিদ্যালয়সমূহৰ পৰাও আমি এৰি দিব নোৱাৰোঁ সিহঁতক আজিকালি বিদ্যা শিক্ষাৰ আনুষ্ঠানিক অংগ হৈ পৰিছে যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এটা এলুমিনি এছ'চিয়েশ্যন বুলি কয় এটা সংগঠন বুলিয়ে কৈছোঁ মই এটা সংগঠন থাকিব লাগিব আৰু সেইটো কম্পালচৰি গুণোৎসৱসমূহত বিচাৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ আৰু এইখন বিদ্যালয়তো নিশ্চয় আছে
গতিকে ছাত্ৰ ছাত্ৰীসকল বিদায় হৈ গুচি গ'লে কেনেকৈ ঘূৰি আহিব? তোমালোক ঘূৰি আহিব লাগিব। ঘূৰি অহাটো প্ৰশ্ন নুঠেই। তোমালোকৰ ইয়াতে যিখন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান য'ত আছে সেইটো তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যোৱাৰ পিছত তাৰ আপুনি সদস্য হৈ যাবা। আৰু আজিকালি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সভাখন ইমানেই শক্তিশালী, বহুদূৰ টেঙৰ জনা টাউনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ যিখন সভা ইমানেই শক্তিশালী, তেওঁলোকে চৰকাৰী ঘৰত ৰেজিষ্ট্ৰেশ্যন কৰি লয়, চৰকাৰী পঞ্জীয়ন কৰি এটা স্বতন্ত্ৰ সংস্থা হিচাপে তেওঁলোকে চলাব পাৰে আৰু বিভিন্ন ধৰণৰ সামাজিক সাংস্কৃতিক কাম কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে। আৰু তাৰে উদাহৰণ এতিয়া তোমালোকৰ যিজন ছাত্ৰ তোমালোকৰ বিদায়ী ছাত্ৰ 12ৰ বিদ্যুৎ সবলা নামটো মই এবাৰ শুনা নিচিনা লাগিছিলে, যিজন আছিলে তেওঁতো ইতিমধ্যেই বহুখিনি কাম কাজত জড়িত হৈছে আৰু মই জানি পোৱা মতে তেওঁ হয়তো ভাল খেলুৱৈ, ৰাজ্যিক পৰ্যায়ৰ এজন খেলুৱৈ। গতিকে তেওঁলোকৰ নিচিনা ছাত্ৰ ছাত্ৰী যেতিয়া ইয়াৰ প্ৰাক্তন হৈ যাব, প্ৰাক্তন ছাত্ৰ ছাত্ৰী এলুমিনি এছ'চিয়েশ্যনৰ যেতিয়া সদস্য হ'ব, তেতিয়াহ'লে এই অঞ্চলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ যিখন সভা হ'ব সেইখন খুব শক্তিশালী আৰু সবল হ'ব বুলি আমি আশা কৰিছোঁ। সেইকাৰণে তোমালোকে আজিৰ তাৰিখৰ পৰা মনত পাহৰি যোৱা যে তোমালোক প্ৰাক্তন হৈ গৈছা। তোমালোক প্ৰাক্তন হোৱা নাই। এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সভাখনৰ তোমালোকে অংশীদাৰ হ'বা। পৰীক্ষাটো ভালকৈ দিয়া, পৰীক্ষাটো ভালকৈ দিয়াৰ পিছত তোমালোকে বিদ্যালয়খনলৈ আহি থাকিব লাগিব। তোমালোকে য'তেই নপঢ়া, অসমৰ বিভিন্ন প্ৰান্তত পঢ়িলেও তোমালোকে আহি এই বিদ্যালয়খনৰ প্ৰতি তোমালোকৰ আনুগত্য থাকিব, এই বিদ্যালয়খনৰ প্ৰতি তোমালোকৰ এটা মৰম থাকিব। কাৰণ সেইটো মই দাবী কৰাৰ কথা নহয়, সকলোৰে থাকে, আমাৰো আছে। আৰু একোখন বিদ্যালয় এজন ছাত্ৰ বা ছাত্ৰীৰ বাবে মনত কেনেকুৱা ধৰণৰ কথা, সেই কথাটো আমি এতিয়া তোমালোকৰ মুখেৰে বুজাব পৰা কথা নহয়। তোমালোকৰ অন্তৰবোৰে সেই কথাবোৰ অন্ততঃ হৃদয়ংগম কৰি আছে, প্ৰত্যেকৰ অন্তৰবোৰ, কাৰণ তোমালোকৰ মনবোৰ দেখিলেই গম পোৱা যায়। আৰু সেই কথাবোৰ আমাৰো মনত পৰে। আমি সৰুকালত যেতিয়া আছিলোঁ, গছত থকা শেষৰটো বগৰীলৈকে আমি ফৰমুঠি মাৰিছিলোঁ। এটাই বগৰী থকা ফাগুন মাহত একদম একেবাৰে আগত ফৰমুঠিয়াই যেতিয়া বগৰীটো কোনেও ছিঙিব নোৱাৰে, ঠিক এটা বগৰী টাৰ্গেট কৰি আমি প্ৰতিদিনে স্কুললৈ সোনকালে আহোঁ। কাৰণ বাকীখিনি সময়তো ফৰমুঠিয়াবলৈ সময় নাপাওঁ। প্ৰাৰ্থনা কৰা, চাফাই কৰা, আগৰ বেল মৰা সময়, কাৰণ আজিকালি চাফাই কৰে নাই মই নাজানো স্কুলবোৰত, কিন্তু আমি প্ৰাৰ্থনাৰ আগতে আধা ঘণ্টামান চাফাই কৰোঁ। আমাৰ বেল বাজে, আমি গোটেই স্কুল চৌহদটো চাফা কৰোঁ। চাফা কৰাৰ পিছত হাত মুখ ধুই প্ৰাৰ্থনা কৰোঁ। গতিকে চাফা কৰাৰ আগৰ সময়খিনিয়ে আমাৰ সময়। গতিকে চাফাই কৰিবলৈ পোৱাৰো আগেই আমি আহোঁ, কিয় আহোঁ? সেই বগৰীটো সৰাব লাগিব, যিয়ে সৰাব পাৰিব। একেবাৰে ফাগুনৰ শেষলৈকে পকি তুলীয়া হালধীয়া হৈ থাকে। সেইটো ফৰমুঠিয়াই যিজনে সৰাব পাৰিব সেইজনে আৰু একেবাৰে পাকৈত। গতিকে আজিকালিতো গছত তেনেকুৱা বগৰী নাই, বা তোমালোকেও ফৰমুঠিয়াবলৈ তোমালোকৰ তেনেকুৱা মন প্ৰাণো চাগে নাই। খেলা ধূলা ইতিমধ্যে আমাৰ এজন ছাত্ৰই কৈছে খুব মনোমোহাকৈ, তেওঁ যথেষ্টখিনি মোৰ নিজৰ মনৰ কথা তোমালোকক কৈ থৈ গ'ল। তেনেকুৱা খেলা ধূলাবোৰ প্ৰায় হেৰাই গৈছে। কিন্তু তোমালোকে নিজৰ পঢ়া শুনা বেছি দীঘলীয়া সময়ো নল'ম, যিহেতু পৰীক্ষা আহি আছে, পঢ়িবলৈ লাগিব। তোমালোকে তোমালোকৰ নিজৰ পঢ়া শুনাসমূহৰ উপৰিও খেলা ধূলাত অকণমানকৈ সময় খৰচ কৰিবা। এতিয়াই মই তোমালোকক অনুৰোধ কৰিছোঁ, তোমালোকে যে হাতবোৰ বন্দী কৰি ৰাখিছা, হাতবোৰ খুলি দিয়া, হাতবোৰ খোলা মেলা কৰি ৰাখা ধুনীয়াকৈ। সকলো মুহূৰ্ততে তোমালোকে হাতবোৰ সাজু কৰি ৰাখিব লাগিব, বন্দী কৰি নাৰাখিবা। কাৰণ তোমালোকে, মই দেখিছোঁ কেইবাটাও হৈ গ'ল আনুষ্ঠানিকতা, তোমালোকে হাত চাপৰিয়ে বজোৱা নাই। কেনেকৈ বজাবা? তোমালোকৰ সেই অভ্যাসেই নাই। হাতবোৰ বন্দী কৰি ৰাখিলে কেনেকৈ বজাবা? এনেই এটা হাত চাপৰি দিয়া সকলোৱে, কোনো কথা নাই, সকলোৱে একেলগে, বুজি পাইছা? বন্দী হৈ থাকিলে হাতবোৰ কেনেকৈ হাত চাপৰি বজাবা? আৰু হাত চাপৰি মানে কি? তুমি উৎসাহ জনাইছা কাৰোবাক কৃতজ্ঞতা প্ৰকাশ কৰিছা। ছাৰক যদি গামোচাখন পিন্ধাইছে তোমাৰ এজন সতীৰ্থ বা বন্ধুৱে, তুমি তেওঁক উৎসাহ জনাব লাগিব। আৰু হাত দুখন বন্দী, তোমালোকক কোৱা হৈছে এই মুহূৰ্তত মুখখন বন্ধ কৰি ৰাখিবলৈ কৈছে। গতিকে মুখখন বন্ধ কৰি ৰাখিবা। মুখ আকৌ খুলিবৰ কাৰণে এটা সুযোগ দিছে ছাৰে, ইয়াতে তোমালোকক মাতিছে, সেই সময়ত আহি মুখখন খুলিবা। গতিকে সেই কথাবোৰ তোমালোকে পালন কৰিবলৈ শিকিব লাগিব। এতিয়া মই তোমালোকক 2-4টামান কথা কওঁ, বহুত বেছি দীঘলীয়াকৈ নকওঁ। কিন্তু যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি পাছ কৰি যাবা বা দিবলৈ প্ৰস্তুত কৰি আছা, মই তোমালোকক এটা সৰু কাহিনী এই মুহূৰ্তত কওঁ। এতিয়া তোমালোকে সেইখিনি জনা দৰকাৰ। আৰু যিসকল সচেতন ছাত্ৰ ছাত্ৰী, তেওঁলোকে সেইখিনিৰ এটা প্ৰস্তুতি কৰে। আৰু মই তোমালোকক অনুৰোধ জনাইছোঁ,
মেট্ৰিকৰ যিসকল ছাত্ৰ ছাত্ৰী তোমালোকে ইয়াৰ পৰা ওলাই নাযাবা, এতিয়া প্ৰাক্তন হ'বৰ সময় হোৱা নাই তোমালোকৰ। আৰু আজিকালি য'তেই যোৱা প্ৰতিখন স্কুলতেই হায়াৰ ছেকেণ্ডেৰীটোহে এটা কিমান, আৰু তোমালোকৰতো ওলাই আছে মেট্ৰিক শেষ হৈ যাব, মেট্ৰিক শেষ হৈ যাব। মেট্ৰিক শব্দটো শেষ হৈ যাব পাৰে, পৰীক্ষাটো শেষ হৈ নাযায়, দশম শ্ৰেণীৰ পৰীক্ষাটো থাকিব, কিন্তু এই যে ষ্টেণ্ডাৰ্ড বুলি ক'লে বুজি পোৱা, তোমালোকৰ ককাইদেউজনে কৈ থৈ গ'ল, বিদ্যুতে কৈ থৈ গ'ল যে আজিকালি তুমি আৰ্মি চাকৰি কৰিবলৈ হ'লে আগতে আছিল আণ্ডাৰ মেট্ৰিক, আগতে মেট্ৰিক পাছ নাযায়, আণ্ডাৰ মেট্ৰিক হ'লেই হয়, দশম শ্ৰেণী মেট্ৰিক পাছে পাৰিছিলে, আজিকালি নোৱাৰে হায়াৰ ছেকেণ্ডেৰী। তাৰ মানে মেট্ৰিকটো উঠি যাব মানে এইটো মেট্ৰিকৰ পৰ্যায়টো, সেই পৰ্যায়টো নাইকিয়া হৈ যাব, ইতিমধ্যে নাইকিয়া হৈ গৈছে। কাৰণ আমাৰ আছিলে যে ন্যূনতম কোৱালিফিকেশ্যন, ন্যূনতম যোগ্যতা বুলি ক'লে আগতে হাইস্কুল শিক্ষান্ত বা মেট্ৰিক আছিলে। এতিয়া কিন্তু প্ৰায় আটাইবোৰ চাকৰিতে ন্যূনতম যোগ্যতাটো উচ্চতৰ মাধ্যমিক কৰি আনি আছে লাহে লাহে। আল্টিমেটলি মেট্ৰিকটো উঠি যাব মানে কথাটো সেইটোৱে, মিনিমাম যিটো কোৱালিফিকেশ্যন, ন্যূনতম যোগ্যতাটো এতিয়া হায়াৰ ছেকেণ্ডেৰী হৈ গৈছে। গতিকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। আগতে মেট্ৰিক পাছ কৰি বহুতে চাহ চাকৰিত সোমাই যায়, পঢ়া শুনা সকলোৱে কৰাটো বাধ্যতামূলক নাছিলে, এতিয়া কিন্তু আজিকালি বাধ্যতামূলক। তুমি মেট্ৰিক পাছ কৰা মানে তুমি নপঢ়িলে, আগৰ যিটো আণ্ডাৰ মেট্ৰিক আছিলে, আণ্ডাৰ মেট্ৰিক আৰু মেট্ৰিক পাছ এতিয়া সমপৰ্যায়ৰ হ'ব, হায়াৰ ছেকেণ্ডেৰীটোহে তোমালোকৰ এটা সীমা। গতিকে য'তেই পঢ়া যিয়েই কৰা, ইয়াত যিসকলে পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰি তোমালোকে ওলাই গুচি যোৱা। স্কুল সাল সলনি কৰি থাকিলে হায়াৰ ছেকেণ্ডেৰী সময়খিনি খুব কম সময়, 2টা বছৰ কেনেকৈ পাৰ হৈ যাব তোমালোকে গমেই নাপাবা। ভালকৈ 2টা বছৰ পঢ়ি শুনি এটা ভাল ৰিজাল্ট কৰি ইয়াৰ পৰা ওলাই গুচি যোৱা, গৈ পুনৰ বিদ্যালয়খনলৈ ঘূৰি আহিবা শুনাগুৰি। এতিয়া মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা কথা ক'ব খুজিছোঁ, বাকী সকলো মন যি শুনিবা। সৰু এটা কাহিনী, কালি এজন মোক পিতৃয়ে, তোমালোকৰ নিচিনা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা এগৰাকী ছাত্ৰীৰ পিতৃয়ে ফোন কৰিছে। ফোন কৰাৰ কাৰণটো হ'ল এইটো, আজি ভালে বছৰ 1 বছৰৰ আগতে ছোৱালীজনীয়ে যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে, পাছ কৰোঁতে খুব সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ছোৱালীজনী। মই তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, চিনাকি মানুহ, তেওঁলোকৰ ঘৰত এবাৰ মাত দিয়া হ'ল, কথা বতৰা পাতিলোঁ। তেওঁলোকৰ বিভিন্ন ধৰণৰ কথা বতৰা পতাৰ পিছত কি পঢ়িবা কি নপঢ়িবা কথা ওলোৱাৰ পিছত ছোৱালীজনীয়ে ক'লে যে, মই ক'লোঁ যে তাই ছায়েন্সত পঢ়া নহয়, আৰ্টছত পঢ়া ছোৱালী, কৈছিলোঁ যে তুমি ডিগ্ৰীটো পঢ়া। তেতিয়া ছোৱালীজনীয়ে কৈছে যে দেউতাকৰ খুব মন যে ছোৱালীজনী মানে ডিগ্ৰীটো পঢ়িব লাগে, আৰ্টছতে পঢ়িব লাগে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। ছোৱালীজনী কিন্তু নাচুৰ বান্দা, কথা নুশুনা কিছুমান ছোৱালী থাকে নহয়, বেয়া নহয়, ভাল ছোৱালী। তাই কৈছে যে নহয়, ফেশ্বন টেকন'লজি পঢ়িব। মই কৈছিলোঁ যে চোৱা, ফেশ্বন টেকন'লজি পঢ়াটো কোনো ডাঙৰ কথা নহয়, শুনিবলৈ খুব ধুনীয়া লাগিছে, ফেশ্বন ডিজাইনাৰ, ফেশ্বন টেকন'লজি, কিন্তু তুমি যিটো পঢ়িবা, পঢ়াৰ সময়ত তুমি মনত ৰাখিব লাগিব তুমি পঢ়া কামটোৰ পৰা তুমি কেনেধৰণে সংস্থাপিত হ'বা। আমাৰ এটা উদ্দেশ্য আছেনে নাই? আমি বিদ্যা শিক্ষা আমাক লাগে, আমাৰ জীৱন গঢ়াৰ পথত। তাৰ উপৰিও আমাৰ এটা লক্ষ্য আছে, আমি এই পঢ়া শুনা কৰি নিজকে আত্মসংস্থাপিত কৰিব লাগিবনে নাই? নহ'লে আমি কিয় কষ্ট কৰিছোঁ? আমি পৰৱৰ্তী জীৱনটো পোহপাল ভৰণ পোষণ দিব লাগিব। আমিতো আৰু হাজিৰা কৰি কোৰ মাৰিবৰ কাৰণে ইমানখিনি সময় খৰচ নকৰিলেও চলি যাব। আমি দিন হাজিৰা কৰিবৰ কাৰণে আমাৰ সময় অপচয় নকৰিলেও হ'ল। 18 বছৰ হোৱাৰ পিছত আমি আপোনা আপুনি কৰিব পাৰিম নে নাই? গতিকে আমি পঢ়া শুনা এই কাৰণেই কৰিছোঁ, তেনেকুৱা কাম কাজৰ পৰা আমি নিজকে ভৰণ পোষণৰ জীৱিকাৰ পথটো আমি বেলেগ ধৰণে সংস্থাপিত হ'ম। আচ্ছা, ফেশ্বন টেকন'লজি পঢ়িলে তুমি কেনেধৰণে সংস্থাপিত হ'বা? চাকৰিটো পাব লাগিব, কিবা কিবি চাকৰি নাপালা জানিবা, অন্যান্য কিবা কাম কাজ পাব লাগিব, কেনেকুৱা ধৰণৰ কাম কাজ পাবা? মই কৈছিলোঁ তুমি সেই কথাটো ভাবি লোৱা, তোমাক নিজে কোনোবাই পঢ়িবলৈ কৈছেনে নে তুমি নিজে এইটো ভাবি লৈছা? তুমি ক'ত চাকৰি পাবা? অসমত কি তেনেকুৱা সুবিধা আছে নাজানে? কি সুবিধা আছে? মই কৈছোঁ যে এটাই সুবিধা আছে, ভালকৈ ফেশ্বন ডিজাইনিং বা ফেশ্বন টেকন'লজি কৰিব পাৰে, বলিউডত তুমি চান্স পাব পাৰা। চিনেমা প্ৰযোজকসকলে ফেশ্বন ডিজাইনাৰ হতে তেওঁলোকৰ গোটেই সাজ সজ্জা কৰে, কিন্তু সেইটো এটা খুব টাফ পৰ্যায়। অসমৰ এজন কলা কুশলী বা অসমৰ এজন ফেশ্বন ডিজাইনাৰ গৈ মুম্বাইত প্ৰতিষ্ঠিত হোৱা পৰ্যায়লৈকে অগণন সংগ্ৰাম কৰিব লাগিব। মই কোৱা নাই যে কৰা নাই বুলি, অসমৰ বহুজন এতিয়া মুম্বাইত চাউণ্ড ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি আমি এখন বলিউডৰ চিনেমা যিখন দেখিছোঁ খুব ছুপাৰ ডুপাৰ হিট মাৰিছে, তাত দেখিবা তাৰ নেপথ্যত যিখিনি ব্যক্তি থাকিব, অসমৰ বহুত ব্যক্তি তাতে আছে। মই নাই বুলি ক'ব খোজা নাই, কিন্তু তুমি জানি ল'ব লাগিব, এইটো কথা তুমি জানি ল'ব লাগিব। যদি তুমি ভাবিছা যে আমাৰ বহুতে টুকুলাই পঢ়িবলৈ যায়, টুকুলাই পঢ়া মানে কি? টুকুলাই পঢ়া মানে চাহ পঢ়াৰ পিছত তাত তুমি বাগানত চাকৰি পাবা। প্ৰথম এছিষ্টেণ্ট মেনেজাৰ দিয়ে ভালকৈ পঢ়ি আহিলে। আচ্ছা, পঢ়িবলৈ গুচি যোৱাৰ পিছত যদি তুমি জীৱনত ৰাতিপুৱা কেতিয়াও 7 বজাত শুই উঠি পোৱাই নাই,
ডাইৰেক্ট টুকুলাই পঢ়িবলৈ গ'লে কিন্তু তোমাৰ গোটেই জীৱন বৃথা হৈ থাকিলে। বহুত ল'ৰা ছোৱালী যে টুকুলাই পঢ়ি এছিষ্টেণ্ট মেনেজাৰ সোমাই ৰাতিপুৱা যেতিয়া 5 বজাত ডিউটি জইন কৰিব লাগে তেতিয়াহ'লে 2-3 দিনমান যোৱাৰ পিছত চাকৰিটো এৰি দিয়ে। এৰি দিয়াৰ পিছত টুকুলাই পঢ়াজনে বেলেগত চাকৰি নাপায়, বাগানৰ চাকৰিয়ে কৰিব লাগিব। জীৱনটো শেষ হৈ গ'ল নে নাই? মই কোৱা নাই বেয়া বুলি, কিন্তু জানি ল'ব লাগিব টুকুলাই পঢ়িলে কি চাকৰি পায়। এতিয়া ফেশ্বন ডিজাইনাৰ পঢ়া ছাত্ৰীজনকো মই কৈছিলোঁ, কিন্তু মই পিছত গম পালোঁ যে ছোৱালীজনী খং খাই গৈছে, মোকে বেয়া পাবলৈ আৰম্ভ কৰিছে। তেতিয়া মই বাদ দিলোঁ যে থাকক দিয়া, যি পঢ়ে। মাকেও ক'লে হ'ব টাইমতে যাওক, তাই যি কৰে কৰক। বোলো ঠিক আছে হ'ব, এইটো আৰু তুমি ঠিক কৰিলাই। মই বেয়া পোৱা নাছিলোঁ, ফেশ্বন ডিজাইনাৰটো খুব ভাল কোৰ্চ, কিন্তু মই বেয়া বুলি ক'ব খোজা, কিন্তু বহুত কষ্ট কৰিব লাগিব আৰু অপশ্যনবোৰ খুব লিমিটেড, কম লিমিটেড। আচ্ছা, কালি কিয় ফোন কৰিলে দেউতাকে? কালি তেতিয়া কৈছে যে আপুনি বৰ ডাঙৰ কথা এটা মোক কৈছিলে। মই বোলো কি কথা? আপুনি যিখিনি কথা কৈছিলে হাড়ে হিমজুৱে খাটিলে। ছোৱালীজনী 1.5 বছৰ কোৰ্চ কৰাৰ পিছত ঘৰলৈ ঘূৰি আহিলে, পৰীক্ষাটো নিদিলে। 4 বছৰীয়া কোৰ্চ আছিলে, ঘূৰি আহিলে। ঘূৰি অহাটো কোনো ডাঙৰ কথা নহয়। মানুহৰ জীৱনৰ পৰা 1 বছৰ হেৰাই যোৱাটো সাংঘাতিক একো আকাশ পাতাল পাৰ্থক্য নহয়। সমস্যাটো হৈছে সেই কোৰ্চটো পঢ়িবৰ কাৰণে 5 লাখ টকা এডমিশ্যন ফিজ আৰু প্ৰতি মাহে 50,000। 1.5 বছৰ 18 মাহ দেউতাকে নিজৰ চাকৰি গাঁঠিৰ ধন হাৰ ভঙা পৰিশ্ৰম কৰিব, ডাঙৰ চাকৰিয়াল নাছিলে। 18 মাহ 50,000কৈ দিলে। এতিয়া দেউতাকে কৈছে মই ছোৱালীজনী গালিও পোৱা নাই, বেয়াও পোৱা নাই। তাই মই কৈছোঁ যে আপুনি উৎসাহ দিয়ক, 1 বছৰ কোনো ডাঙৰ কথা নহয়। আপোনাৰ জীৱনৰ পৰা টকা 20 লাখ গ'ল, সেইটোও কোনো ডাঙৰ কথা নহয়। কথাটো বুজি পাইছে? মই এই কাৰণে কৈছোঁ, তোমালোক যিহেতুকে হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰী, এতিয়া পঢ়া শুনাৰ সময়, এতিয়া পঢ়া শুনা কৰা, এতিয়া চিন্তা কৰাৰ সময়টো পাৰ হৈ গৈছে। কিন্তু পৰীক্ষা দি উঠি তোমালোকে খুব ভাবিবা, বহুতে আগতীয়াকৈ ভাবি থয় যে কি পঢ়িবা। খোজটো এনেকুৱাকৈ দিবা যিটো খোজ তোমাৰ বাবে সুবিধাজনক হয়। বহুত ছাত্ৰ ছাত্ৰীয়ে, মই কোৱা নাই যে তোমালোক দৌৰি গৈ বৰহাট কলেজত পঢ়াগে বুলি। বৰহাটৰ বহুত ছাত্ৰ ছাত্ৰী আমি পিছত পাওঁ দৌৰি গুচি যায়, জয়সাগৰত নাম লগাই গৈ, কানৈ কলেজত নাম লগাই, গড়গাঁৱলৈ যায়, ভাড়াঘৰ চাৰাঘৰলৈ দুদিনমান ফূৰ্তি ফাৰ্তা কৰে। কৰাৰ পিছত বেগ যেতিয়া লাগে, 6 মাহতে পৰীক্ষাটো আনে, বেগ লগাৰ পিছত আকৌ বৰহাট কলেজলৈ দৌৰি আহে। আমি এডমিশ্যন দিওঁ, নিদিয়া নহয়। আৰু বহুজনে লাজ কৰে ঘূৰি আহিলে, আকৌ কেনেকৈ বৰহাটলৈ ঘূৰি যাওঁ। বহুতে আধাতে শিক্ষা কাম কৰিছে। এতিয়া মই এইটো ক'ব খুজিছোঁ, যদি আৰ্টছতেই পঢ়িব খুজিছা, গুৱাহাটীত গৈ আকৌ কলেজ এখনত পঢ়িবলৈ কি দৰকাৰ আছে? আমাৰ গাঁওবোৰৰ এনেকুৱা এটা পৰিৱেশ আছে, এতিয়াও আমাৰ মহাবিদ্যালয়সমূহত আমি দাবী কৰিব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীয়ে আজিলৈকে টিউশ্যন কি চিনি নাপায়। স্কুলত হয়তো কোনোবাই কৰিছে যদি মই নাজানো, আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীয়ে টিউশ্যন কি চিনি নাপায়। টিউশ্যন আজিলৈকে কৰা মই দেখাই নাই। টিউশ্যনৰ 100% টিউশ্যনৰ ওপৰত তেওঁলোকে ডিপেণ্ডেণ্ট নহয়। তাৰমানে কি কোনে পঢ়ায়? তেওঁলোকক কলেজত পঢ়ায়, কলেজৰ শিক্ষয়িত্ৰীৰ ওপৰতে তেওঁলোকে সম্পূৰ্ণ নিৰ্ভৰশীল। গাঁৱৰ স্কুল, মই কলেজ বুলি কোৱা নাই, গাঁৱৰ স্কুল কলেজসমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যিমান তদাৰক ছাত্ৰ ছাত্ৰী লয়, টাউনৰ স্কুল কলেজসমূহৰ গাড়ী বাছসমূহ বেছিকৈ দেখাৰ বাহিৰে আৰু বেলেগ পৰিৱেশ নাপায়। আজিকালি চৰকাৰী কিছুমান কলেজ স্কুল প্ৰতিষ্ঠানত ইমানেই চৰকাৰী কাৰ্যক্ৰম চলি থাকে, আমাৰ সোণাৰী মহাবিদ্যালয়ে নাপায়। এতিয়া 12 মাহত 13টা চৰকাৰী কাৰ্যক্ৰম চলি থাকে, গড়গাঁৱে নাপায়, ডিব্ৰুগড় মই কানৈ চনৈৰ কথা কোৱাই নাই। গতিকে আমাক লাগে তোমালোকে থিতাতে পোৱা ভালকৈ পঢ়িব পৰা সুযোগ সুবিধাকণ লাগে। তোমালোকে মনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এটা হেঁপাহ পুহি নাথাকিব যে পৃথিৱী ভ্ৰমণ কৰাৰ হেঁপাহটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পাহৰি যোৱা। মোক আগতে মায়ে কৈছিলে, মই এতিয়া অনুভৱ কৰোঁ, ৰিয়েলাইজ কৰোঁ, যেতিয়া স্কুল কলেজত পঢ়ি আছিলোঁ, দেউতাই পঢ়িবলৈ দিয়া পইচাসমূহ বচাই মই কিতাপ কিনো। মোক মায়ে তেতিয়া কৈছিলে, বাপেৰৰ পইচাই লাইব্ৰেৰী খুলিবি নেকি? এতিয়া মই অনুভৱ কৰিছোঁ, যেতিয়া চাকৰি কৰিলোঁ পইচা উভয় নদী, এতিয়া কিন্তু সেই কিতাপ কিনাৰ চখটো কমি গ'ল। মই স্বীকাৰ কৰিছোঁ, আগতে পঢ়ি থাকোঁতে দেউতাই এতিয়া পইচা বচাই দিছে। বহুতেতো কিতাপ নিকিনে, মোক সেইটোতে ফূৰ্তি যে মই অন্তত বেয়া কামত খৰচ কৰি কিতাপ কিনিছোঁ। কিন্তু মই এতিয়া ভাবিছোঁ সেইটোও বেয়া কথা আছিলে। দেউতাৰ পইচাই মই আলমাৰী সজাৰ সপোন এটা তেতিয়াও দেখিছিলোঁ, কিতাপৰ লাইব্ৰেৰী এটা। গতিকে তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পৃথিৱীখন টাউন চহৰ ঘূৰি ফুৰিম বুলি যিসকলে ভাবিছা, ঘূৰি ফুৰিব পাৰিবা, কিন্তু পিছৰ জীৱনটো খুব কষ্টকৰ হ'ব। আৰু যদি নিজকে প্ৰতিষ্ঠিত কৰি ইমানেই সুযোগ পাবা, কোনে জানে তোমালোকৰ ইয়াৰ পৰাই গৈ বিদেশত তোমালোকৰ ঘৰ দুৱাৰ হৈ যাব পাৰে। আজিকালি কোনো ডাঙৰ কথা নহয়। বিদেশ ভ্ৰমণটো বা বিদেশত চাকৰি কৰা তোমালোকৰ নিচিনা মানুহেই
কৰি আছে গতিকে হেঁপাহটো আৰু সপোনটো তোমালোকে ধৰি ৰাখা এতিয়াই মা দেউতাৰ কষ্টতেই গোটেই হেঁপাহ আৰু সপোনটো শেষ কৰি পালন কৰি ল'ম কাৰণ যিসকলে অদক্ষ যিসকলৰ নিজৰ ওপৰত বিশ্বাস নাই তেওঁলোকে এতিয়াই পূৰণ কৰি লোৱাৰ কথা ভাবিব পিছত এনেও জানে মইতো এনেও নোৱাৰোগেই মা দেউতাৰ পইচাতেই ঘূৰি লওঁ শিৱসাগৰ যোৰহাট তিনিচুকীয়া গোলাঘাট ডিগবৈ নামৰূপ নাহৰকটীয়া মই গুৱাহাটী কথা কোৱাই নাই ফুৰি লওঁ পঢ়া শুনা কৰি ভাড়া ঘৰত থাকি লগ সমনীয়া ঘৰত প্ৰতিদিনে যাওঁ সেইখিনি তোমালোকে পোষ্টপন কৰা আমাৰ এজন বন্ধু আছিলে আগতে কয় ডিব্ৰুগড়ত এখন ফ্লাইঅভাৰ আছিলে এতিয়া ফ্লাইঅভাৰ ভালে কেইখন হৈছে থানা চাৰিআলিতে এখন ফ্লাইঅভাৰ হৈছে চাইকেলখনত আমি দুজন উঠোঁ এজন পাছত উঠোঁ এজনে চলাই নিয়ে বহুত কষ্ট লাগে ফ্লাইঅভাৰটো এজন বহাই চলোৱাটোৱে এটা খুব ডাঙৰ কথা আমি সদায় প্ৰেক্টিছ কৰোঁ তাৰপিছতে কি কৰোঁ যেতিয়া ফ্লাইঅভাৰখন উঠি যাওঁ বহুত কষ্ট লাগে একদম ফেপাই যাওঁ তাৰপিছত অকণমান সমান পাওঁনে পাওঁ তাৰপিছতে কিন্তু লাহেকৈ আমি নমাটো আৰম্ভ কৰোঁ সেইখিনিত আৰু ক'ব নালাগে হাত ভৰি এৰি দিলোঁ একো নাই একদম আপুনি গৈ থাকে নাই এতিয়া তোমালোকে কোনখিনিত আছা সেই ফ্লাইঅভাৰখনৰ এইখিনিত আছেনে নাই প্ৰথম ষ্টেপটোত আছা অকণমান কষ্ট হ'ব এতিয়া অকণমান কষ্ট হ'ব এই উঠাখিনি যদি কষ্ট কৰা পিছৰখিনি জীৱন কিন্তু তোমালোকে নামিবলৈ পাবা আৰামত এতিয়া যদি আৰাম কৰা তেতিয়াহ'লে কিন্তু পৰৱৰ্তী সময়খিনি তোমালোকৰ বহুত কষ্ট হ'ব কিমান কষ্ট হ'ব সীমাহীন কষ্ট হ'ব তোমালোকক মই এতিয়া ভয় খুৱাই বা সেই ছবিখন মুখত আনি দিব নোৱাৰোঁ বন্ধু বৰ্গ লগ সমনীয়া আমাৰ লগত পঢ়া ল'ৰা ছোৱালী গাঁৱে ভূঞে এনেকুৱা কিছুমান মানুহ আছে যাৰ জীৱনৰ দুৰ্বিষহ যাতনা তোমালোকে চকুৰে কল্পনা কৰিব পৰা কথা নহয় আৰু তাৰ ভিতৰৰ কাহিনীবোৰ চালে গম পাবা সেইসকলে এনেকুৱা তোমালোকৰ সময়ত আৰাম লৈছিলে খুব সুবিধা বেছি লৈছিলে গম পাইছানে সেইকাৰণে এই পৰীক্ষাৰ সময়ৰ আগৰ সময়খিনি অকণমান কষ্ট কৰা এলাহ পৰিত্যাগ কৰা মনত সদায় এটা স্থিৰ সিদ্ধান্ত লৈ লোৱা মালৈ দেউতালৈ অপেক্ষা নকৰিবা ৰাতিপুৱা যদি 4 বজাত শুই উঠিব লাগে 4 বজাতেই শুই উঠা ঠাণ্ডা লাগিব অকণমান সেইখিনি অকণমান কষ্ট ত্যাগ কৰিব লাগিব আৰু যিদিনাখনে তুমি গম পাবা নিজকে সুধিবা মই কষ্ট কৰিছোঁনে যদি কৰিছোঁ বুলি তুমি নিজৰ মনক প্ৰত্যয় নিয়াব পাৰা তেতিয়াহ'লে তুমি শান্তি পাবা আৰু যেতিয়াই তুমি মনক নিজক সুধিবা ইছৰাম মই আজিতো একেবাৰে কষ্ট নকৰিলোঁ নপঢ়িলোঁ তেতিয়াহ'লে তুমি ভাল ফলাফল আশা কৰি কি লাভ তোমাৰ বেয়া লাগিব লগা নাই সেইকাৰণে যিকেইটা দিন আছে তুমি এইকেইটা দিনো কষ্ট কৰা এতিয়া কিন্তু কষ্ট কৰাৰ সময়টো পাৰ হৈ গৈছে তোমালোকে বহুত বেছি কিন্তু এতিয়া কষ্ট নকৰিবা মই সেইটো ক'লেও ভুল দিনে নিশাই এতিয়া টোপনি ক্ষতি কৰি পৰীক্ষা বেয়া কৰাটোৱে তোৰ নহয় পৰীক্ষাটো এনেকুৱা এটা বস্তু তুমি গোটেই জীৱনভৰ পঢ়ি শুনি গোটেই কথাবোৰ তোমাৰ নখ দৰ্পণত আছে তুমি A to Z সকলো জনাৰ পিছত মই ধৰি লৈছোঁ পৰীক্ষাৰ দিনা ৰাতিপুৱা তুমি 5 বাৰ পায়খানা হৈছে কি হ'ব বুজি পাইছানে জনা কথাবোৰ তোমাৰ অথলে গ'ল 2 বছৰ তোমাৰ কষ্ট অথলে গ'ল সেইকাৰণে তুমি অকণমান স্বাস্থ্যসন্মতভাৱে এইকেইদিন সময় যিহেতুকে 3-4 দিন আছে বেছি দিন নাই স্বাস্থ্যসন্মতভাৱে তোমালোকে থাকা ৰিভাইজ কৰা অকণমান সময় পাওঁ মোৰ কথা কোৱাটো পলম হৈ গ'ল কিন্তু ক্লাছ 10ৰ সকলে পৰৱৰ্তী সময়ত প্ৰয়োগ কৰিব পাৰিবা সেইখিনি কথা দেই সেইকাৰণে এতিয়াৰ সময়ে তোমালোকৰ পৰৱৰ্তী সময়বোৰ ডিটাৰমাইন কৰিব আৰু মই সৰু কাহিনী এটা কৈ দিওঁ বহুত দীঘলীয়াকৈ কৰিলে তোমালোকৰো দিগদাৰ হ'ব সেই কাহিনীটো তোমালোকৰ নিচিনা এজন ছাত্ৰ মই সেইকাৰণে ক'বলৈ লৈছোঁ তোমালোকে বহুত সাহস আৰু প্ৰেৰণা পাবা কষ্ট কৰিবলৈ সদায় মানুহক প্ৰেৰণা লাগে আৰু সেই প্ৰেৰণাটো নিজৰ ভিতৰৰ পৰা আহিব লাগে তোমালোকক মা দেউতা অন্যান্য কোনোবাই জবৰদস্তি কৈ থাকিলে সেইখিনি কষ্ট নহয় সেইটো হৈছে তোমালোকৰ নিচিনা এজন ছাত্ৰ আজিৰ পৰা ভালে কেইবছৰ আগৰ কথা শ বছৰ আগৰ কথা কিন্তু মিছা সাধু কথা নহয় কাহিনী নহয় সঁচা ঘটনা তোমালোকৰ নিচিনা এজন ছাত্ৰ তেতিয়া আমাৰ নিচিনা এনেকুৱা স্কুল বিদ্যালয় প্ৰতিষ্ঠান নাছিলে গুৰুগৃহৰ চিষ্টেম আছিলে গুৰুগৃহত কি কৰে তেতিয়া ছাত্ৰ বা ছাত্ৰীজনক পিতৃ মাতৃয়ে নি গুৰুৰ টোলত এৰি থৈ আহে আমাৰ নিচিনা আৰু ভাড়াঘৰত থাকি সপ্তাহটোত 3 বাৰ ঘৰলৈ অহাৰ সুবিধা নাথাকে গুৰুগৃহত থাকি পঢ়া শুনা বিদ্যা শিক্ষা সাং কৰাৰ পিছতহে সেই ছাত্ৰ বা ছাত্ৰীজনে সাংসাৰিক জীৱনৰ কাৰণে উপযোগী কৰি তেওঁক ঘৰলৈ পঠাই দিয়ে কথাটো গম পাইছেনে এতিয়াৰ নিচিনা কিন্তু নহয় আৰু আজি বহু দিনলৈকে আমাৰ গুৰু পৰম্পৰা আছিলেই আজিকালি হয়তো আৰু নাইকিয়া হৈ গৈছে আদি নাম ভৰ্তি কৰা সময়লৈকে স্কুলত দেউতাহঁতে আমাৰ মনত আছে শৰাই এখনত গোটেই ভৰ্তিকে তামোল পাণ লৈ আহে নাম লগাবৰ কাৰণে আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ৰুমটোত সোমাই পিতৃ মাতৃয়ে সেৱা কৰে আশীৰ্বাদ দিয়ে আৰু সেইদিনাখনৰ পৰাই নাম ভৰ্তি দিয়ে আৰু এইবোৰ উঠি যোৱা আজি কেইদিনমান হৈছে আমাৰ সেই পৰম্পৰাবোৰ লাহে লাহে শেষ হৈ আহিছে
মই সেই তেনেকুৱা পৰম্পৰা এটা এজন ছাত্ৰ তোমালোকৰ নিচিনা নি পিতৃ মাতৃয়ে গুৰুৰ দলত থৈ আহিলে। ছাত্ৰজনো খুব ভাল আছিলে। প্ৰথম দিনাখনৰ পৰাই সকলোৰে লগত মিলা প্ৰীতি কৰি কথা বতৰা পাতি চাহ চিনাকি হৈ কামে কাজে একদম সকলোৰে লগত মিলা প্ৰীতি কৰি পঢ়া শুনা আৰম্ভ কৰিলে গুৰুৰ শিক্ষা। কিন্তু লাহে 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 যেতিয়া তেওঁলোকেও পৰীক্ষা পাতে, গুৰু তেওঁলোকৰ পৰীক্ষাবোৰ বেলেগ ধৰণৰ, আজিৰ নিচিনা হয়তো ফালি পুঠি লৈ কুৱেশ্যন পেপাৰ দি পৰীক্ষা নাপাতে, অন্যান্য ধৰণৰ পৰীক্ষা হয়। পাছটো কৰিবই লাগিব, শিক্ষা আৰম্ভ হ'লে তাৰ পৰীক্ষা ল'বই লাগিব, সেইটো নিয়ম। পৰীক্ষা পাতিলে, পৰীক্ষাত কি হয়, ছাত্ৰজনে উত্তীৰ্ণ হ'ব নোৱাৰে। এবাৰ পৰীক্ষা পাতে উত্তীৰ্ণ হ'ব নোৱাৰে, দুবাৰ পৰীক্ষা পাতে উত্তীৰ্ণ হ'ব নোৱাৰে, তিনিবাৰ পৰীক্ষা পাতে উত্তীৰ্ণ হ'ব নোৱাৰে। তেনেকৈ কৰোঁতে 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 যিজন গুৰু আছিলে, গুৰুজনে কি কৰিলে, ছাত্ৰজনক মাতিলে, আহাচোন তুমি আহা। মোৰ জীৱনকালত থকা শক্তি সামৰ্থ্য যিমানখিনি বিদ্যা শিক্ষা কৌশল আছে সকলো তোমাৰ ক্ষেত্ৰত প্ৰয়োগ কৰি চালোঁ। কিন্তু খুব টেঙৰ, গুৰুসকলে বেয়া কটু কথা নাই কোৱা ছাত্ৰজনক, খুব সুন্দৰকৈ কৈছে কথাখিনি। সম্ভৱতঃ তোমাৰ বিদ্যা শিক্ষা এনেধৰণেৰে নহ'ব। তুমি ঘৰলৈ ঘূৰি যোৱা আৰু পিতৃ মাতৃৰ কামত সহযোগ কৰা, তেওঁৱে তোমাক তোমাৰ জীৱনৰ পথ প্ৰদৰ্শন কৰিব পাৰিব। মানে ইনডাইৰেক্টলি খেদি দিলে আৰু, আমাক খেদি দিলে বুলি কয় যে পঠাই দিলে ছাত্ৰজনে, হাত দাঙি দিলে আৰু, মোৰ দ্বাৰা সম্ভৱ নহ'ব। কি কৰিব? গুৰুৰ বাণী, গুৰু ছাত্ৰজনে বুজি পালে, তেওঁ আৰু ঠিক কৰিলে যে যাব লাগিব ঘৰলৈ। ঘূৰি যোৱাৰ সময় হৈ গ'ল, ঘূৰি আহিলে। এতিয়াৰ নিচিনাটো আৰু দেউতাকে ফোন কৰি দিব নোৱাৰে, দেউতা বাইকখন লৈ মোক লৈ যায়, নিজে নিজে গৈ আছে আৰু হাবি ফালি লুংলুঙীয়া পথেৰে ঘৰলৈ খুব বেজাৰ মনেৰে। তেওঁ বহুত দুখ লাগিছে আৰু ভাগৰুৱা হৈ গৈছে মনটো, খোজকাঢ়ি 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 খুব ডিঙিত অন্তকণ্ঠ শুকাই গৈছে। তেওঁ ভাবিছে যে খুব ভাগৰুৱা, যে অকণমান পানী পাওঁ নেকি ক'ৰবাত, পানী অকণমান খাবলৈ মন গৈছে। তাৰপিছত পানী বিচাৰি বিচাৰি তেওঁ ইফালে সিফালে চাইছে, দেখিছে যে ভালেমান দূৰত তেওঁ পানীৰ কলক কলক শব্দ এটা শুনিছে। সেই কলহ পানীত উদুৰিয়াই দিলে যিটো চাউণ্ড আহে, সেই চাউণ্ডটো শুনিছে। সেই শব্দটোৰ ফালে তেওঁ গৈ দেখিছে যে কেইগৰাকীমান মহিলাই এটা জুৰিত পানী উঠাই আছে কলহত। তাৰপিছতে তেওঁ ওচৰলৈ গ'ল, ওচৰলৈ গৈ পানী খুজিব লৈছে। মহিলা কেইগৰাকী খুজিব লওঁতে তেওঁ দেখিছে যে জুৰিবোৰ, শিলৰ যিবোৰ জুৰি ডাঙৰ পাথৰ আছে, তাতে এটা খুব ধুনীয়া চক্ৰাকাৰ এটা গাঁত নিচিনা, সৰু এটা ঘূৰণীয়া গাঁত, খুব আৰ্টিষ্টিক গাঁতবোৰ। সেই গাঁতবোৰ তোমালোকক মই পিছত কম, উদাহৰণ দিম, কেতিয়াবা চাব পাৰিবা। তেতিয়া সুধিছে যে এইটো আপোনালোকে কেনেকৈ বনালে? কৈছে এইটোতো আমি বনোৱা নাই। তেতিয়াহ'লে কোনে বনালে? এই যে আমি পানী নিবলৈ আহোঁ, কলহটো তাতে ৰাখোঁ, কলহটো ৰাখোঁতে 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 সেইটো এটা সাজ বহিছে। তেতিয়া ল'ৰাজনৰ মনত এটা সাংঘাতিক চিন্তাৰ উদ্ৰেক হ'ল, আৰু ল'ৰাজনে পানী চানী নাখালে। পানী চানী নাখাই তেওঁ দৌৰি দৌৰি তাতে এৰিলে, তেওঁলোকক এৰি কোনো কথাৰ উত্তৰ নিদি দৌৰি 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 গৈ আকৌ গুৰুৰ আশ্ৰম পালেগৈ। গুৰুৰ আশ্ৰম পাই গুৰুক ক'লেগৈ, সাষ্টাংগ প্ৰণিপাত কৰিলে আৰু ক'লে যে গুৰুদেৱ, মোক আৰু এটা সুযোগ দিয়ক, যে এইবাৰ মই দুগুণ কষ্টহেৰে আগৰ ভুলবোৰ নকৰাকৈ ভালকৈ পঢ়া শুনাত মনোযোগ দিম। আৰু গুৰুজনেও খুব ভাল পালে, কাৰণ গুৰু যিমানে হ'লেও তেওঁক পঢ়া শুনা কৰাইছে। আৰু এতিয়াৰ নিচিনা নহয়, গুৰু গৃহত সম্পূৰ্ণ পিতৃ মাতৃ বা সন্তানৰ নিচিনা লালন পালন কৰে তেওঁলোকে। তেওঁৰ মনত এটা দুখ লাগি আছিলে, এই ল'ৰাটো মই এনেকৈ পঠাই দিলোঁ, বৰ ভাল নহ'ল নেকি। যেতিয়া ওলাই পুনৰবাৰ খুব ভাল পায়, ঠিক আছে তুমি পুনৰ আৰম্ভ কৰা। আৰু সেই তেতিয়াৰ পৰাই একেবাৰে মনোযোগেৰে ছাত্ৰজনে পঢ়া শুনা কৰিলে। আৰু সেইটো সাধু কথা নহয়, তেওঁ হৈছে এতিয়া নাই বাৰু, পৰৱৰ্তী সময়ত তেওঁৰ নামটো হৈছে, তোমালোকে শুনা নাই সম্ভৱ, আচাৰ্য ভৰত ৰাজ বুলি কয়। আৰু পঢ়িবা এতিয়া, পিছত গম পাবা, হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ পিছত তোমালোকে সেইখিনি চাবা। আৰু আচাৰ্য ভৰত ৰাজৰ নামটো এইকাৰণেই আনিছোঁ যে আমি সাধাৰণতে ব্যাকৰণ বুলি ক'লে কি বুজোঁ? ব্যাকৰণৰ যিটো প্ৰাচীন ব্যাকৰণ, আমি পাণিনিৰ নামটো খুব বেছি সম্ভৱ জানো, পাণিনিৰ ব্যাকৰণ বুলিয়ে জানো, ব্যাকৰণবিদ বুলি ক'লে পাণিনিকেই জানো প্ৰাচীন কালত। কিন্তু সেই পাণিনিৰ ব্যাকৰণৰ আগত আচাৰ্য ভৰত ৰাজে স্বৰ সিদ্ধান্ত কৌমুদী, মধু সিদ্ধান্ত কৌমুদী, তেনেকুৱা ব্যাকৰণৰ ভালেকেইখন গ্ৰন্থ পৰৱৰ্তী সময়ত প্ৰণয়ন কৰিছিলে সেইজন ল'ৰাই, সেইজন ছাত্ৰই। গতিকে তোমালোকক এইকাৰণে তোমালোকে সেই কাহিনীবোৰ মনত ৰাখিব লাগিব। আমাৰ যে কথাতে কয় নহয়, সেই শব্দবোৰ তোমালোকে শুনিছা, এনেই নকয় যে ঘৰতে ঘৰতে শিল ক্ষয় যায়, কয় নাই, কথাষাৰ সামান্য, কিন্তু তাৰ অন্তৰালত যে এনেকুৱা এটা কাহিনী আছে আমি নাজানো। গতিকে সেই কথাবোৰে তোমালোকক বহুত বহুত প্ৰেৰণা দিব।
আৰু তোমালোকে পৰৱৰ্তী জীৱনকালত সেইবোৰে আগুৱাই যাবৰ কাৰণে সহায় পাবা। আৰু বহুত তেনেকুৱা কাহিনী আছে, ক'ব লগা বহুত কথা আছে। মই এই মুহূৰ্তত কৈ শেষ কৰি নিদিওঁ, কাৰণ তোমালোকে ফূৰ্তি কৰিবলৈ আহিছা। আজি অকণমান হাঁহি ফূৰ্তি ৰং ধেমালিও কৰিব লাগিবনে নাই? আনুষ্ঠানিকভাৱে শেষ নহয় কিন্তু দেই, আনুষ্ঠানিকভাৱে তোমালোকৰ হয়তো শেষ। কাৰণ তোমালোকৰ এনেকুৱা ইউনিফৰ্ম পিন্ধি চকী বেঞ্চত এনেকৈ পৰৱৰ্তী সময়ত আৰু বহি ক্লাছ কৰিবলৈ হয়তো আহিব নোপোৱা। জীৱনৰ কিন্তু আটাইতকৈ ডাঙৰ কথা, আমিও এতিয়া জীৱনত কিছুমান সুযোগ এবাৰেই আহে, কিছুমান সুযোগ জীৱনত দ্বিতীয়বাৰ নাই। সেই সুযোগবোৰ হৈছে বিদ্যা শিক্ষা অৰ্জন কৰাৰ আনুষ্ঠানিক এই সুযোগখিনি। আনুষ্ঠানিক শব্দটো মনত ৰাখিবা দেই, বিদ্যা শিক্ষা অৰ্জন কৰাৰ সুযোগ ধেৰ আহিব। আনুষ্ঠানিক সুযোগ কিন্তু জীৱনত এবাৰেই আহিব, যিটো দ্বিতীয়বাৰ কেতিয়াও নাই। আৰু সেইকাৰণেই কৈছে তোমালোকে এই কথাটো সদায় মনত ৰাখিবা, আমি যেতিয়া স্কুলত পঢ়া শুনা কৰোঁ, শিক্ষকসকলে কি কৰে? শিক্ষকসকলে তোমালোকক গোটেই বছৰটো পঢ়ায় নাই? গোটেই বছৰটো পঢ়া শুনা কৰি উঠি তোমালোকৰ পৰীক্ষা পাতেনে? পঢ়াব তোমালোকক, পঢ়াই মেলি উঠি পৰীক্ষা পাতিব। কিন্তু পঢ়া শুনা শেষ কৰি যেতিয়া তোমালোকে জীৱনৰ পৰীক্ষাত উত্তীৰ্ণ হ'বা, জীৱনৰ পৰীক্ষাসমূহত কি কৰে? পাৰ্থক্যটো চোৱা, জীৱনে কিন্তু তোমালোকক প্ৰথমে পৰীক্ষা ল'ব, তাৰ পিছতহে শিকায়। বুজি পাইছা? এতিয়া তোমালোকৰ সৌভাগ্যটো এইটো, এতিয়া তোমালোকৰ শিক্ষকসকলে শিকাইছে, তাৰ পিছত পৰীক্ষা লৈছে। কিন্তু জীৱনৰ বিদ্যালয়ত যেতিয়া তোমালোকে প্ৰৱেশ কৰিবা, তেতিয়া কিন্তু তোমালোকক প্ৰথমে প্ৰতিটো খোজতে পৰীক্ষা ল'ব, পৰীক্ষা লৈহে আকৌ তোমাক শিকাব, পিছতহে শিকাব। গতিকে সেই পৰ্যায়সমূহ খুব কষ্টকৰ আৰু কঠিন হ'ব। ভয় খোৱা দিয়া নাই, কিন্তু তোমালোকে অনুভৱ কৰা, মনত ৰাখা। আৰু শেষত মই শেষ কৰি দিম আৰু নকওঁ, ক'ব লগাটো ধেৰ আছে। এটা মন্ত্ৰ দি থৈ যাওঁ, এই মন্ত্ৰটো আৰু হায়াৰ ছেকেণ্ডেৰীত কাম নকৰিব, কিন্তু পিছত কাম কৰিব, পৰৱৰ্তী সময়ত কাম কৰিব, ডিগ্ৰী পৰ্যায়ত কাম কৰিব, মেট্ৰিকসকলৰ হায়াৰ ছেকেণ্ডেৰীত কাম কৰিব। সেই মন্ত্ৰটো হৈছে তেনেকুৱা এটা প্ৰাচীনময় কাহিনী নহয়, এটা সংস্কৃত শ্লোক আছে। শ্লোকটো তোমালোকে লিখি ৰাখিবা, নাহৰ পাতত লিখে যে মানুহে। এতিয়া চতুৰ্থ লিখা নাই তোমালোকে? বৰদৈচিলা অহাৰ আগে বহুতে লিখে, ধুমুহা নাহে বুলি কয় নহয়, নাহৰ পাতত লিখি থোৱাৰ নিচিনা তোমালোকে তোমালোকৰ টেবুলৰ আগত সেইটো লিখি ৰাখিবা। সেইটো হৈছে তেনেকুৱা অলেখ আছে, মই এটাই ক'ম এতিয়া, সেইটো হৈছে বিদ্যাৰ্থী বা শিক্ষাৰ্থী। আমাৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলে কেইটামান লক্ষণ আছে। সেই লক্ষণ কেইটা কি তোমালোকে মনত ৰাখিবা। কৈছে যে কাক চেষ্টা বকো ধ্যানম স্বানানিদ্ৰা তথৈবচ অল্পহাৰী গৃহ ত্যাগী বিদ্যাৰ্থী পঞ্চলক্ষণ। মই বুজাই দিম বাৰু, বুজাই নিদিলে তোমালোকেতো গম নাপাবা। আমাক আগতে কোনেও বুজাই দিয়া নাছিলে, আমি একো গম পোৱা নাছিলোঁ। আমি সৰুতে আহি বিদ্যালয়ত যেতিয়া প্ৰাৰ্থনা কৰোঁ, প্ৰাৰ্থনা কৰোঁতে আমি গাওঁ নাই, প্ৰাৰ্থনা গাওঁতে ওম শান্তি 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 কওঁ। আমাক আজিলৈকে কোনেও নক'ল এই যে ওম শান্তি শান্তি কওঁ, ওম শান্তি শান্তি মানেনো কি? ওম শান্তি 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 বোলে 3বাৰ ক'লে 4বাৰ কেলে নক'লো? 5বাৰতো ক'ব পাৰিলেহেঁতেন, কোনেও নক'ল। পিছতে ভাবিছোঁ কোনোবা এজনে কৈ দিয়া হ'লেতো আমি বহুত আগেয়ে শিকিলোহেঁতেন, আমাক নক'ল। ময়ো নকওঁ আজি, কাৰণ ক'লে আকৌ দিবলৈ হ'ব। মই ইটোহে ক'ম এতিয়া, কাকত চেষ্টা পিছত ক'ম, কেতিয়াবা লগ পাম। তেনেকুৱা কিছুমান কথা আছে। আকৌ তোমালোকে চাবা, কথাবোৰ নিজেও কিছুমান কথা ভাবিব লাগে দেই। নিজে ভাবি চিন্তি শিকাবোৰহে জীৱনৰ আচল বিদ্যা হয়। এই যে ছাগলী দুটাৰ ছবিৰ কাহিনী কয়তো তোমালোকে পঢ়িছিলা নেকি কোনোবাই? আমি পঢ়িছিলোঁ, তোমালোকৰ আছেনে নাই মই নাজানো। ছাগলী দুটাই যে যুঁজ লাগে যে এনেকৈ দলংখনৰ ওপৰত, পাইছিলা নেকি? পাইছিলা? সেইটো আমাক কিয় দি দিয়ে? পঢ়া শুনা ভালকৈ আৰম্ভ নকৰোঁতেই ছবিয়ে চাই সেই কাহিনীটো কিয় দি দিলে? ইমানবোৰ কাহিনী আছে, বেলেগো দিব পাৰিলেহেঁতেন নে নাই? সেইটো কিয় দিলে? কেতিয়াবা ভাবি চাইছানে? ইমান সোপা কাহিনীৰ ভিতৰত সেইটো কিয় দিলে? এতিয়া আকৌ আমি ৰাস্তাই পদূলিয়ে ঘুচিয়াই লাগি থাকোঁ। ঘুচিয়াই লাগিবৰ কাৰণে সেইটো দিছিলে নি সৰস্বতীতে? তেতিয়াই কৈছিলে যে পথ এটাই, দুজন যাব নোৱাৰে, এজনেই যাব পাৰিব। এজন বহি দিলে ইজন যাব, তাৰপিছত সিজনো যাব পাৰিব। আৰু ঘুচিয়াই লাগিলে 2জন তলত পৰি যাব। এতিয়াতো আমি ইটো পথে গ্ৰহণ কৰি আছোনে নাই? গতিকে সেইবোৰ ভাবিব লাগিব। অনেক কথা শেষ নহ'ব, মই শেষ কৰিম এতিয়া। এইটো কৈ দিছোঁ তোমালোকক। কাকত চেষ্টা মানে কি? বিদ্যাৰ্থীসকলে কাউৰীৰ নিচিনা হ'ব লাগিব বুলি কৈছে। কাউৰী কিন্তু পক্ষীৰ ভিতৰত বহুত ধূৰ্ত, তোমালোকে মন কৰিবা দেই। কাউৰীৰ বহুত বিদ্যা আছে। পক্ষীসকলৰ ভিতৰত, চৰাই চিৰিকটিৰ ভিতৰত কিন্তু দেখিবলৈহে ক'লা। কাউৰীৰ বুদ্ধি অন্যান্য জীৱতকৈ বহুত আছে। কিন্তু কাউৰীকো থকা চৰাই আছে বাৰু, আছে নাই? কিহে থাকে?
কাউৰীক কোনে থাকিব পাৰে? কুলিয়ে পাৰে নাই? সেইটো বেলেগ কথা মানে মই এতিয়া কাউৰী এইকাৰণেই চকুৰ কাউৰীয়ে কি কৰিছিলে তোমালোকৰ সাধুটো মনত আছেনে নাই? টেকেলিটোত থকা অকণমান পানীও ভি খাব পৰা চৰাই একমাত্ৰ কাউৰী। বেলেগ চৰাই উদাহৰণ দিছিলে জানো? বগলীয়ে খাব পাৰিছিলে নি? বগলীটো বহুত দীঘল ঠোঁট, পাৰিছিলে নি শিল কেইটামান আনি পানী খাব? নোৱাৰিছিলে। গতিকে কাউৰীৰ নিচিনা চেষ্টা তোমালোকক কৰিবলৈ কৈছে বিদ্যাৰ্থীসকলক। বুদ্ধিৰে সৈতে একেটা কামকে প্ৰচেষ্টা আৰু চেষ্টা চলাই থাকিবলৈ কৈছে সফল নোহোৱালৈকে। কাউৰীজনী পলাই গৈছিলে নি পানী নোখোৱাকৈ? পিয়াহ লাগিছে, পানী খাবই লাগিব। গতিকে তেনেকুৱা কাক চেষ্টা তোমালোকক কৰিবলৈ কৈছে, সেইসকল বিদ্যাৰ্থীয়ে সফল হ'ব। তাৰপিছত কৈছে বকুৰ ধ্যান। বকু মানে একেই, সংস্কৃত মানে আগতে আমি নাজানিছিলোঁ, শব্দবোৰ একদম মিল আছে। কাৰণ ভাৰতীয় কুলৰ ভাষা পৰিয়ালৰ পিতৃ হৈছে সংস্কৃত, আৰু সংস্কৃতৰ পৰাই বাকী ভাষাসমূহ আহিছে। গতিকে শব্দবোৰ মিল আছে যথেষ্ট। সুৰটো কোৱাৰ সুৰটো অকণমান বেলেগ কৰি দিয়ে। বকু মানে কি? বকু মানে বগলী। বকুৰ ধ্যান, বগলীয়ে ধ্যান কৰা দেখিছানে? দেখিছা নাই? বগলী সেয়াই তোমালোকে এতিয়া মোবাইল চাই থাকোঁতে মোবাইলত যিসকলে দেখিছা আৰু বগলী দেখিছা নি? ক'ত দেখিছা? পথাৰত বগলী দেখিছা? কেনেকৈ থাকে? বগলীয়ে ধ্যান কৰা দেখিছানে নাই? এটা ভৰিৰ ওপৰত যদি থাকে এটা ভৰিতেই এনেকৈ থাকিব, দুটা ভৰিত যদি আছে ৰৈ থকাতে তুমি দেখিবা ৰৈয়ে আছে। সি আছে নাই? ৰৈয়ে থাকে, লৰচৰ নকৰে, নিহিলে। সেইটোকে কৈছে বগলীৰ ধ্যান কৰা। কিয় বগলীৰ নিচিনা ধ্যান কৰিবলৈ কৈছে? তুমি চাবা কেতিয়াবা পালে বাৰিষাৰ দিনত পথাৰবোৰ যেতিয়া শুকাই যাব লাহে লাহে, পানী যেতিয়া পথাৰত থাকিব, বগলী এজনী ভৰিকেইটা সোমোৱাই তাতে এনেকৈ ৰৈ থাকিব। তুমি যদি ওচৰৰ পৰা চাবা বগলীজনী চাৰিওফালে মাছে, সৰু সৰু মাছে এনেকৈ পিট 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 ঘূৰি ফুৰিছে। আচ্ছা, বগলীয়ে মাছ খাবৰ কাৰণেই তাতে পৰি আছে, আছেনে নাই? মাছবোৰ তাৰ চাৰিওফালে ঘূৰি ফুৰিছে। মাছ এটা খাই দিলেই হ'ল, নাখাই কেলে তেতিয়াহ'লে? সেইটো মাছ খাবৰ কাৰণেই তাতে বহি আছে। তাৰ মাছবোৰ চবফালে ঘূৰি আছে, সি মাছটো কিন্তু নাখায়। কিয় নাখায় বাৰু? এইকাৰণেই নাখায়, বগলীটোৰ ইপ্সিত যিটো মাছ, বগলীটোৱে যিটো মাছ বিচাৰি আছে, যেতিয়ালৈকে তাৰ সন্মুখলৈ নাহে সি নাখায়, নুখুটিয়াই। সৰু দৰিকণা মাছ এটা খাই সি তাৰ পেট নভৰে, গতিকে সি মাছ জাক আৰু পলুৱাই ভয় খুৱাই সি নিদিয়ে। যেতিয়ালৈকে তাৰ পেট ভৰা মন পচন্দৰ ডাঙৰ মাছটো তাৰ সন্মুখলৈ নাহিব, সি ধ্যান কৰি থাকিব তাতে। তোমালোকে ছাত্ৰ ছাত্ৰীসকলে জীৱনৰ নিজৰ লক্ষ্যত, প্ৰকৃত লক্ষ্যত উপনীত নোহোৱালৈকে তেনেকুৱা ধৰণৰ কষ্ট কৰিব লাগিব, তেতিয়াহে তোমালোকে সফলতাৰ শীৰ্ষলৈ যাব। গম পাইছানে? সেইকাৰণে কৈছে বগলীৰ নিচিনা ধ্যান কৰিবলৈ শিকিব লাগিব। সেইটো বিদ্যাৰ্থীৰ এটা লক্ষ্য আমি শিকিব লাগিব। লিখি থকা ঘৰত দেই। ধ্যান চেষ্টা বকুৰ ধ্যান স্বান নিদ্ৰা। স্বান শব্দটো আমাৰ স্বভাৱ নাই। স্বান মানে কোৱা হয় কুকুৰক। কিয় কোৱা হয়? কুকুৰৰ নিচিনা নিদ্ৰা হ'বলৈ বুলি কৈছে। স্বান নিদ্ৰা কিয়? কুকুৰৰ নিদ্ৰাটো তোমালোকে মন কৰিছানে? কৰিছানে নাই? কুকুৰে তুমি নিশা যদি 2টা বজাত বাহিৰলৈ ওলাই অহা, ঘৰত যদি কুকুৰ আছে দেখিবা কি তোমাক মাত দিছে, দিছেনে নাই? হস্তি মাৰি নাক পুৰা নাক মুখ বজাই মানুহে পোৱা নিচিনা দাঙি দি বেলেগ ঠাইত থ'লেও কুকুৰে পোৱা দেখিছে নেকি এতিয়া? তেনেকুৱা নিদ্ৰা বিদ্যাৰ্থীৰ হ'লে নহ'ব। গম পাইছেনে? আমি জাগি শুব লাগে। আৰু এইখিনি অৰ্থ বহুত আছে। বিদ্যাৰ্থীসকলে আমি তেনেকুৱা সজাগ সচেতন এলাৰ্টটো হ'ব লাগে। আমি এলাৰ্ট হৈ থাকিলেহে আমাৰ জীৱনৰ পথটো প্ৰকৃত খোজ দিব পাৰিম। সেইকাৰণে কৈছে যে স্বান নিদ্ৰা অল্পহাৰী। স্বান নিদ্ৰাৰ লগত দিন আছে। অল্পহাৰী কিয় কৈছে বাৰু? অলপ খাবলৈ কৈছে, নাখাবলৈ নাই কোৱা কিন্তু দেই। তোমালোকে ছাত্ৰ ছাত্ৰীসকলে খাব লাগিব। কিন্তু এই পৰীক্ষাৰ আগত তোমালোকক যে মই ক'লোঁ 5 বাৰ তোমালোকৰ পায়খানা হ'লে যেনেকুৱা অৱস্থা হ'ব, তেনেকুৱা পৰিস্থিতি উদ্ভৱ নোহোৱালৈকে বিদ্যাৰ্থীসকলে খাদ্যটো কমকৈ খাব লাগিব আৰু বাছি বাছি খাব লাগিব, যাতে তাৰ কাৰণে পুৰা গভীৰ নিদ্ৰা যিটো আমাৰ কয় যে কি বুলি কয়, চাউণ্ড শ্লিপ বুলি কয় নাই? চাউণ্ড শ্লিপ মানে কি? মানুহে কয় বোলে নাক বজাই বজাই খোৱাটোকে চাউণ্ড শ্লিপ বুলি কয়। বুজি পাইছানে? নাক বজাই বজাই শুব লগা অৱস্থা যাতে নহয়, কমকৈ খাবলৈ কৈছে, ঘনাই খাবলৈ কৈছে। আৰু তাৰ অন্য অৰ্থও আছে দেই। অল্পহাৰী মানে আমাৰ
খাদ্যত আমি অকণমান বাছ বিচাৰ কৰি আমি কমাই খাব আৰু অন্যান্য খাদ্যৰ কথাও কৈছোঁ। অন্যান্য খাদ্য মানে মই এতিয়া কৈ থৈ যাওঁ যে আমাৰ কিছুমান মানসিক খাদ্যও আছে। বুজি পাইছানে? মানসিক খাদ্য মানে কেনেকুৱা? মই বাতৰি কাকতৰ কথাই কওঁ, মোবাইলৰ কথা নকওঁ। বাতৰি কাকত প্ৰত্যেকৰ ঘৰতে লওঁ নাই নল'লেও তোমালোকে দেখিছা। বাতৰি কাকত পঢ়া বস্তু হয় নাই? পঢ়া বস্তু। বাতৰি কাকতখন যদি ৰাতিপুৱা প্ৰথম পেজৰ পৰা আৰম্ভ কৰা 16টা পৃষ্ঠা থাকে, 16টা পৃষ্ঠা পঢ়িবলৈ তোমাৰ কিমান সময় লাগিব? কিমান সময় লাগিব? গোটেই দিনটো লাগিবনে নাই? তেতিয়াহ'লে আমি গোটেই দিনটো বাতৰি কাকত পঢ়িমনে? আমি কি পঢ়িম? যিখিনি আমাৰ দৰকাৰ আছে, তোমাৰ যিখিনি দৰকাৰ আছে, মোৰ যিখিনি দৰকাৰ আছে, ৰাজনীতিবিদৰ যাৰ যিখিনি দৰকাৰ আছে। গতিকে আমি মোবাইলটো চাওঁতেও আজিকালি সকলো বস্তু মোবাইলটো লৈ তুমি পুৱাৰ পৰা মধ্যম নিশা 2টালৈকে পাৰ কৰি দিব পাৰিবা। আমাৰ সকলো বস্তু দৰকাৰ নাই। সেই মানসিক খাদ্যটো আমি বাছ বিচাৰ কৰি গ্ৰহণ কৰিব নাজানিলে বিদ্যাৰ্থীয়ে কেতিয়াও সফল হ'ব নোৱাৰে। 5000 বছৰ আগেয়ে কৈছে, কিন্তু এতিয়া কোৱা কথা নহয়। বুজি পাইছেনে? আৰু দীঘলীয়া নকৰোঁ। অল্প ত্যাগী, অল্প হাৰি, গৃহ ত্যাগী। গৃহ ত্যাগী মানে কি? এতিয়া সেইটো কোৱা। গৃহ ত্যাগ কৰিবলৈ, ঘৰ ত্যাগ কৰিবলৈ। আগতে আছিলে সেইটো, গুৰু গৃহত পঢ়া শুনা কৰিছিলে, গুৰু গৃহত পঢ়া শুনা কৰাতেই কামখিনি হৈছিল। কিন্তু এতিয়াতো গুৰু গৃহ নাই। এতিয়া গুৰু গৃহ নাথাকিলেও আমি গুৰু গৃহ ত্যাগৰ নিচিনা আমাৰ চিন্তা চেতনা পৰিৱেশটো আমি গঢ়ি ল'ব পাৰোঁ। আমাৰ কি কয়? ঘৰত কি হয়? ঘৰ মানে কি? গৃহ মানে আমি ঘৰ বুলিছোঁ। ঘৰ মানে কি? ঘৰ মানে মা, ঘৰ মানে দেউতা, ঘৰ মানে বাই, ঘৰ মানে ভনী, ঘৰ মানে তোমালোকৰ ঘৰত থকা সৰু সৰু ভণ্টি কেইজনী, যিকেইজনীয়ে তোমাৰ টেবুলখনৰ বা তোমাৰ চকীখনত বহিলে তোমাৰ বহীখনত আঁকি থাকেনে নাই? গতিকে তোমাক এতিয়া যেতিয়া আমি পঢ়িবলৈ বহিবা ৰাতি 2টা বজাত, মায়ে ক'ব ইমান ঠাণ্ডা ইমান পঢ়িব নালাগে, আঁকি থাকিয়া হয় নাই? মায়ে যেতিয়া ভাতকেইটা দিব বেগ ধৰিলে তোমাৰ আৰু কেইটামান দি থাকিব, থালিখন শেষেই নহয়। এই যে ঘৰ মানে মৰম, অত্যাধিক মৰম চেনেহবোৰ অকণমান কমাব লাগে। সেইখিনি ত্যাগ আমি কৰিব লাগিব। এতিয়া আমি হাবিলৈ যাব নোৱাৰোঁ, কিন্তু অত্যাধিক মৰম চেনেহৰ পৰাও তুমি নিজকে সংযম কৰি আঁতৰাই ৰাখিব পাৰিব লাগিব। তেতিয়াহে বিদ্যাৰ্থীসকলে সফল হ'ব পাৰিব দেই। এইকেইটা কথাই ক'লোঁ, দীঘলীয়া হৈছে যথেষ্ট। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, গান বাজনা আছে তোমালোকৰ কাৰণে। আৰু সদৌ শেষত তোমালোকক এটাই কথা কওঁ, তোমালোকে ভালকৈ পঢ়া শুনা কৰা। তেখেতসকলে আমাৰ ছাত্ৰজনে চাৰ্টিফিকেটখন বিশেষ একো মেটাৰ নহয়, হয় সেইটো সম্পূৰ্ণ শুদ্ধ কথা। কিন্তু তোমালোকে লক্ষ্য প্ৰাপ্তিৰ কাৰণে চাৰ্টিফিকেটৰ আজিকালি এটা নৰ্মছ এটা আহিব। সেই নৰ্মছটো কিন্তু তোমালোকে অৰ্জন কৰিব লাগিব। নৰ্মছ মানে কি? নৰ্মছ মানে এনেকুৱা ধৰা তুমি ভাবিছা যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ছায়েন্সত পঢ়া পাইছে, আমাৰ ডক্টৰত এডমিশ্যন ল'ব। ডক্টৰত এডমিশ্যন ল'বলৈ হ'লে তাত যদি ফৰ্মখনত লিখা আছে মিনিমাম 60%, কথা এটা কৈছোঁ, সেই 60%টো তোমাক কিন্তু লাগিব। তোমাক কোৱা নাই 99% লাগিব বুলি। য'ত যিটো যেনেকুৱাকৈ লাগিব সেই ধৰণৰ তোমালোকৰ কোৱালিফিকেশ্যনৰ কিন্তু যোগ্যতাটো লাগিব। কাইলৈ যদি কোনোবাই টেট পৰীক্ষা দিবলৈ যাবা, তেতিয়া যদি তাই টেট এক্লিয়াৰ হ'বৰ কাৰণে ন্যূনতম 60% লাগিব। 59 হ'লে কিন্তু তুমি আঁতৰিব। সেই ছিষ্টেমটো কিন্তু আমি মানি ল'ব লাগিব, উপায় নাই আৰু। কিমানখিনি মাৰ্কছ অন্তত তোমালোকে গোটাব পাৰিব লাগিব। তাৰ উপৰি তোমালোকৰ মন প্ৰাণবোৰ খোলা ৰাখি বিদ্যা শিক্ষা আধুনিক পৃথিৱীখনক বৰ্তাই ৰাখিব পৰাকৈ নিজৰ প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰিব পৰাকৈ তোমালোকে জীৱনবোৰ আলোকিত কৰি ৰাখিব। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ জনাইছোঁ। পুনৰবাৰ তোমালোকক সকলোলৈকে পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানটো মই তোমালোকৰ কাৰণে আচলতে আমাৰ মহাবিদ্যালয় বৰহাট ভৱানী প্ৰসাদ বৰুৱা মহাবিদ্যালয়ৰ মই অৰ্থনীতি বিভাগৰ এজন শিক্ষক। আমাৰ অধ্যক্ষ ছাৰক মাতিছিলে, ডক্টৰ প্ৰমোদ বৰগোহাঁই ছাৰ। ছাৰ বিশেষ কাৰণত আহিব নোৱাৰিলে, ছাৰে মোক পঠাই দিলে, প্ৰতিনিধি হিচাপে মই আহিছোঁ। গতিকে ছাৰৰ হৈও মই তোমালোকক আমাৰ মহাবিদ্যালয়খনৰ তৰফৰ পৰা তোমালোক আটাইসকল পৰীক্ষাৰ্থীলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু বাকীসকল ছাত্ৰ ছাত্ৰীৰ যি বছৰেকীয়া পৰীক্ষাসমূহ আহি আছে তাৰ বাবেও তোমালোকলৈ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।